নমস্কাৰ আজি নকৈ নোৱাৰি অনুষ্ঠানটিত আপোনাক সকলোকে স্বাগতম আজিৰ অনুষ্ঠানটিত মই এনেদৰে ভাবিছোঁ যে আজিকালি দেশত আপুনি সন্ধিয়া ঘৰত আহি বহি যদি ভাবে আজি দিনটো দেশত বা ৰাজ্যখনত কিনো হ'ল জানিবৰ মন আছে তেনেকুৱা এটা বাতৰি পাবলৈ নাই সকলোবোৰ বাতৰি বা টিভি চেনেলতে পৰ্টেলতে এটা বিষয় লৈ পেলাই সেইটোৰ ওপৰত দীঘলীয়া আলোচনা হয় হয়তো সেইবিলাকৰ প্ৰতি আপুনি কোনো ধৰণে ইণ্টাৰেষ্টেড নহয় আপুনি জানিব ইচ্ছাও নকৰে মুম্বাইত কি হৈছে সেই ঘটনাটো আপোনাৰ কাৰণে বৰ জৰুৰী নহয় গতিকে মই ভাবিছোঁ থুৰতে অন্ততঃ দেশখনত বা ৰাজ্যখনত হোৱা কেইটামান ঘটনা আপোনালোকক জনাম আজি কি ঘটিছে আজি গোটেই দেশখনত এটা ঘটনা হৈছে যে IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে কলিকতাত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ আঁৰত যি দোষী তাক শাস্তি দিয়াৰ দাবীত বা চিকিৎসকসকলৰ প্ৰতি এখন কঠোৰ আইন বনাবলৈ যাতে তেওঁলোকে নিৰাপত্তা সুনিশ্চিত হয় তাৰ কাৰণে সমগ্ৰ দেশতে ডক্টৰসকলে আজি আন্দোলনৰ কাৰ্যসূচী কৰিছে অৱশ্যে তাত পেৰামেডিকেলৰ ষ্টাফসকলেও অংশগ্ৰহণ কৰিছে আনকি নিৰ্ভয়া কাণ্ডৰ মাতৃ তেখেতেও কৈছে যে মমতা বেনাৰ্জীয়ে বিফল হৈছে শাসন চলোৱাত গতিকে তেওঁ পদত্যাগ কৰিব লাগে এইবিলাক অন্য ঘটনা কাৰণ ৰাজনীতিকে দাবী কৰে আজিকালি অইন ঘটনাবিলাকৰ লগত যিসকল অৰাজনৈতিক ব্যক্তি তেওঁলোকো জড়িত হৈ পৰে কিন্তু আওপকীয়াকৈ তেওঁলোকে ৰাজনীতিৰ লগতে জড়িত থাকে সেইটো এটা ঘটনা কিন্তু আজি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত ৰোগী ভৰ্তিৰ 90% কম হৈছে এইবিলাক কিন্তু চিন্তাৰ বিষয় গতিকে এনেকুৱা এটা ৰাস্তা উলিয়াব লাগে যিটোত ৰোগীসকলে যাতে কষ্ট নাপায় ৰোগীসকলক বন্ধকত থৈ কোনো ধৰণৰ আন্দোলনৰ মই পক্ষপাতি নহয় গতিকে এইবোৰ কথা হয় চৰকাৰে কঠোৰ আইন বনাব লাগে নিৰ্ভয়া কাণ্ড হৈছিল 16 ডিচেম্বৰত তাৰপিছত আকৌ এতিয়া এই ঘটনা হৈছে আৰু এনেকুৱা ঘটনা দেশত হৈয়ে থাকে এইটো এগৰাকী ৰেচিডেণ্ট ডক্টৰৰ কাৰণে অলপ বেছিকৈ বস্তুটোই আপোনাৰ মাত্ৰা পাইছে কিন্তু এনেকুৱা ঘটনা বহুত হৈ আছে বহুত যিবিলাক ৰেকৰ্ডত নাই যিয়ে নহওক ইয়াৰ আমি কঠোৰ শাস্তি আমিও দাবী কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ হ'ব নালাগে আৰু পশ্চিমবংগ এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত শাসন ব্যৱস্থা বুলিবলৈ আচলতে নাই কাৰণ তাতে আজিৰ ঘটনাটোত কি হৈছে এটা হাস্যকৰ ঘটনা হৈছে মুখ্যমন্ত্ৰীয়েও প্ৰতিবাদ কৰিছে কি সূচাব হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰি তেওঁ হেল্থ মিনিষ্টাৰ হোম মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰৰ পৰা ন্যায় বিচাৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা তেখেতেই স্বাস্থ্যমন্ত্ৰী তেখেতেই গৃহমন্ত্ৰী তেখেতেই মুখ্যমন্ত্ৰী গতিকে এই ঘটনাবিলাকৰ মাজত ৰাজনীতি চলি থাকিব এই সমস্যাবিলাক এনেকেই থাকিব আজি হৈছে আকৌ এইবিলাক তল পৰিব সেইটো এটা ঘটনা গতিকে এইটো এটা ডাঙৰ ঘটনা আজিৰ দিনটোত দ্বিতীয়তে কৰ্ণাটকত মুখ্যমন্ত্ৰীগৰাকীক এটা মাটি কেলেংকাৰী হৈছিল সেই কেলেংকাৰীটোত দোষী সাব্যস্ত কৰিবলৈ বিভিন্ন পক্ষৰ পৰা দাবী ওলাইছিল আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যেতিয়া এটা টকাৰ অনুমান কৰা হৈছিল যে ইমান হাজাৰ কোটি টকাৰ এটা স্কেম হৈছে তেখেতে কৈছে ইমান হোৱা নাই ইয়াতকৈ কম বুলি কৈ আচল সংখ্যা এটা কৈছিল গতিকে দুৰ্নীতি যে হৈছে সেইটো তেওঁ স্বীকাৰ কৰিছিল এতিয়া আজি ৰাজ্যপালে তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে গতিকে সেইটো লৈ এটা দেশত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে আনহাতে হিণ্ডেনবাৰ্গৰ কথা আপোনালোকে সকলোৱে জানেই হিণ্ডেনবাৰ্গক লৈ মই বৰ এটা চিন্তিত হৈ পেলাই এই বাতৰি কৰা নাছিলোঁ এইকাৰণেই ইয়াৰ আগতেও জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল সেইটোত সম্পূৰ্ণভাৱে তেওঁলোকে বিফল হোৱাৰ পিছত এইবাৰ দ্বিতীয় এটা আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু দ্বিতীয় আক্ৰমণটোত তেওঁলোকে সেবিৰ অধ্যক্ষগৰাকীকে আক্ৰমণৰ লক্ষ্য হিচাপে বান্ধি লৈছে কিন্তু চৰকাৰে এইটোত এটা গুৰুত্ব দিয়া নাই কাৰণ এইটো এটা এনেকুৱা অনুষ্ঠান যিটো আমেৰিকাত ব্লেক লিষ্টেড সেই সংগঠনৰ পৰা কোনোবাই ৰিপৰ্ট আনি ইয়াত হুলস্থুল কৰিলে চৰকাৰে গুৰুত্ব নিদিয়াই কথা কাৰণ আমাৰ বিৰোধী পক্ষৰ সদস্যসকলৰ কি হৈছে যে চৰকাৰী সংস্থা ভাৰতৰ সংস্থাৰ প্ৰতি কোনো আস্থা নাই তেওঁলোকে বিদেশী কোম্পানীৰ যিবিলাক ৰিপৰ্ট সেইবিলাকক লৈ হৈছে কৰে এনেকুৱা আমি ভাৰতবৰ্ষত দেখিয়ে আহিছোঁ আপোনাৰ মেকেনজি বুলি এটা আছিল কোম্পানী সেই মেকেনজিয়ে কিছুমান ৰিপৰ্ট দিছিল এটা সময়ত যে চৰকাৰী চাকৰিৰ পৰা মানে 90% কৰ্মচাৰী গুচাই দিব লাগে এইবিলাক হাস্যকৰ ৰিপৰ্ট গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে গতিকে সেইবিলাক ইমান মূৰ ঘমলীয়া কথা নাই কালি আৰু আজিৰ ভিতৰত আৰু এটা ঘটনা ঘটিছে
সুব্ৰমণিয়াম স্বামী আপোনালোক সকলোৱে জানে সুব্ৰমণিয়াম স্বামী এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে কোনো তথ্য নোহোৱাকৈ কোনো ধৰণৰ কথা নকয় বা ন্যায়ালয়লৈ নাযায় তেখেতে এটা দিল্লী হাইকোৰ্টত এখন আবেদন দাখিল কৰিছে যে তেখেতে এইটোৱে কৈছে যে ভাৰত চৰকাৰক ন্যায়ালয়ে আদেশ দিব লাগে যে ৰাহুল গান্ধীৰ যি বিদেশী নাগৰিক আছে বুলি মই দাবী কৰি আছো এই ক্ষেত্ৰত তেওঁলোকৰ অনুসন্ধান কিমান আগবাঢ়িছে এইটো এটা বৰ ডাঙৰ কথা কাৰণ ইয়াৰ আগতেও তেখেতে এই বিষয়টোলৈ লাগি আছিল ন্যায়ালয়ত এবাৰ তেওঁ তথ্য সহকাৰে কৈছে যে তেখেতে ৰিটাৰ্ণ ছাবমিট কৰোঁতেও আনকি চিটিজেনশ্বিপৰ ক্ষেত্ৰত ব্ৰিটিছ নাগৰিক বুলিয়ে কৈছে গতিকে এই ঘটনাত কি হয় সময়ে ৰূপ ল'ব আমি লক্ষ্য কৰিম আৰু এটা ঘটনা কালি ঘটিছে যে 10 বছৰৰ পিছত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু হ'বলগীয়া আছে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় কিন্তু বৰ্তমান নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰ আৰু আপোনাৰ হাৰিয়ানাত নিৰ্বাচন ঘোষণা কৰিছে 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 18 ছেপ্টেম্বৰ আৰম্ভ হোৱাৰ এই নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল এতিয়া এই নিৰ্বাচন 10 বছৰ পিছত হ'ব বহুত ধৰণৰ ব্যাখ্যা আগবঢ়াইছে 370 গ'ল 35 এই গ'ল মই কিন্তু আশা কৰা নাই জম্মু কাশ্মীৰত সেই পিডিএফ পিডিপি এনসি এইবিলাকে চৰকাৰ কৰিব তাত আৰু নতুনত্ব কিবা থাকিব বুলি মই নাভাবো কাৰণ কি কাৰণত হ'ব সেইটো আপোনালোকেও জানে আজি ভাৰতবৰ্ষত এখন সামিট হৈছে গ্লোবেল সামিট 2024 প্ৰধানমন্ত্ৰীয়ে কৈছে ভাৰতৰ দুটা সমস্যাত বিশ্বই চকু দিব লাগে এটা হ'ল সন্ত্ৰাসবাদ আৰু এটা হ'ল বিচ্ছিন্নতাবাদ গতিকে এনেকুৱা সভাবিলাক হৈ থাকে এই সভাবিলাকত এটা মেছেজ দিয়া হয় গতিকে কি হয় আমি চাওঁ আৰু ৰাজ্যখনৰ এটা ডাঙৰ ঘটনা আছে কেইদিনমানৰ পৰা এটা ঘটনা ঘটিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী এটা বৰ সুন্দৰ কথা কৈছে মই যিখন উইল কৰি দি যাম সেইখন চালে আপোনালোকে গম পাব এই সম্পত্তিবিলাক আমাৰ নহয় এইবিলাক আপোনালোকেই পাব নিউজ লাইভটোৰ মালিক ইয়াৰ কৰ্মচাৰীসকলেই হ'ব ইয়াত এইটো কোঅপাৰেটিভ সিস্টেম হ'ব আৰু যিবিলাক আছে সেইবিলাক আমাৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালীক এইবিলাক আমি নিদিওঁ এইবিলাক ৰাইজৰ কাৰণে এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা কি হয় সময়হে ক'ব চাওঁচোন অযথা বিতৰ্ক কৰি থাকিও লাভ নাই নিৰ্বাচন সন্মুখত আছে সেইবিলাক কাৰণেও হয়তো বিতৰ্ক কৰি থাকে গতিকে মই ভবা নাই যে এইবিলাক সাংঘাতিক বিতৰ্ক দেখা যাওক আজিলৈ ইমানেই ধন্যবাদ